ভোগালী বিহুৰ দিনাই বৰপেটাৰ নৱপ্ৰজন্মৰ ফুটবল খেলুৱৈৰ বাবে এটি সুখবৰ। ফুটবল খেলৰ প্ৰচাৰ প্ৰসাৰৰ লগতে নতুন ফুটবল খেলুৱৈ সৃষ্টি কৰাৰ লক্ষ্যৰে বৰপেটা চহৰত গঠন কৰা হয় ফুটবল একাডেমি। আজি বৰপেটা চহৰৰ মুছলিম প্ৰতিষ্ঠিত খাদেমুল ইছলামৰ সমূহীয়া গৃহত অনুষ্ঠিত এখন সভাৰ জৰিয়তে ফুটবল একাডেমিখন গঠন কৰা হয়। ভেইৰু কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি একাডেমিখনৰ নাম বৰপেটা ফুটবল একাডেমি নামেৰে নামাকৰণ কৰা হয়। ভেইৰু কুমাৰ শৰ্মাক সভাপতি, মজিবুৰ ৰহমানক কাৰ্যকৰী সভাপতি, হুছেইন ৰিজৱানক সম্পাদকৰ লগতে আলতাফ হুছেইনক মুখ্য প্ৰশিক্ষক হিচাপে লৈ এখন কমিটি গঠন কৰা হয়। অহা 21 জানুৱাৰীত বৰপেটা টাউন হাইস্কুলৰ খেলপথাৰত বৰপেটা ফুটবল একাডেমিৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হ'ব। ইচ্ছুক শিক্ষাৰ্থীয়ে বৰপেটা ফুটবল একাডেমিত প্ৰশিক্ষণ ল'ব বিচাৰিলে 9957372956 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। আমি জানো যে ফুটবলে হওক বা বেলেগ যিকোনো টুৰ্ণামেণ্টেই হওক বা স্পৰ্টছেই হওক, আজিৰ নতুন প্ৰজন্মৰ যিবোৰ ল'ৰা ছোৱালী আছে তাহাঁতক প্ৰয়োজন হৈছে। কাৰণ শিক্ষা দীক্ষাত আগবাঢ়িলেও আপোনাৰ মনটো আৰু দেহাটো যদি সুস্থ নাথাকে তেতিয়া আপুনি গোটেইকেইটা দিশতে যিখিনি এচিভমেণ্ট ল'ব লাগে, যিখিনি কৰিব লাগে সেইখিনি কৰাত অসুবিধা হয়। আৰু স্পৰ্টছত যেতিয়া আপুনি আগবাঢ়ি থাকিব, তেতিয়া আপোনাৰ দেহাটো যেতিয়া ভাল থাকিব, তেতিয়া আপুনি যিকোনো ইভেণ্টত পাৰ্টিচিপেট কৰিলে হয়তো আপোনালোকে অঞ্চলৰ মানে মুছলিম ফুটবল কেন্দ্ৰবিন্দু হয়তো ৰাইজিং ক্লাব আছিল আৰু আমাৰ বৰপেটা মুছলিম পট্টিৰ টিমটো কিন্তু সঁচাকৈ মানে বিৰাট। এই সময়ত আমি সৰু আছিলোঁ, মহাৰাণা গুৱাহাটী বিখ্যাত ক্লাব মহাৰাণা, জুৱেল ষ্টাৰ কিমাখা কিন্তু আমাৰ টিমৰ লগত পৰাজয় হৈ গৈছিল। এই সময়ত মানে এনেকুৱা আৰু উদ্দেশ্যত আমি সমবেত হৈছোঁ আজি মাঘ বিহুৰ দিনা। মই তেখেতে কওঁতে মই অনুভৱ কৰিছোঁ যে এটা মহৎ কাম। কাৰণ কি বৰপেটা আৰু বৰপেটা মুছলিম বুটিক এটা সময়ত ফুটবলৰ খুব নাম আছিল, কিন্তু সেই যোনটো সুনাম আছিল এই সুনামটো লাহে 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 যেন বিলীন হৈ গৈ আছে। কি হ'ল বা মুছলিম বুটিৰ পৰা প্লেয়াৰ কিয় নোলায় এতিয়া, এনেকৈ এটা কুৱেশ্যন মানে মোক প্ৰায়ে সুধি থাকে। আমি যেতিয়া খেলিছিলোঁ তেতিয়া মানে এটা ভাল টিম আছিল আমাৰ অসমৰ, মানে মোটামুটি প্ৰায়ে জানিছিল যে মুছলিম বুটি এটা ভাল প্লেয়াৰ, ইয়াৰ পৰা টেলেণ্ট ওলাই বুলি এটা চবৰে বিশ্বাস আছিল এটা। গতিকে আৰু ইয়াৰেও মানুহে বহুতে কৈ থাকে মোক, আগবাঢ়ি নাহিলেও মোক এনে কৈ থাকে যে কিবা এটা কৰিব লাগে, একাডেমি এটা বনাব লাগে, বা আমাৰ প্লেয়াৰবিলাক এনে অনাই বনাই ঘূৰি থাকে, যিবিলাক নিচা এইবিলাক আজিকালি সমাজৰ যিটো অৱস্থা হৈছে। সেই উদ্দেশ্যে মেইনলি আজি মিটিংখন কেনেকৈ একাডেমিখন আমি গঠন কৰিব পাৰোঁ, তাৰে মেইন উদ্দেশ্য লৈ এই সভাখন আহ্বান কৰা হৈছে। ধন্যবাদ।